নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচ এছআৰ যি 5 তাৰিখে এক্সাম হ'বলগীয়া আছে তাৰ আহিব পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। বহুতে কমেণ্ট কৰি আছিলে, কিন্তু মোৰ যিহেতু চৰ্দি কাহ তেনেধৰণৰ হৈ থকাৰ বাবে মই ভিডিঅ'সমূহ আনিব পৰা নাই। গতিকে আজি এটা ভিডিঅ' লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে যদি ইয়াৰ PDF-টো পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'বা, তাতে ইয়াৰ PDF-টো পাই যাবা। আমি ইয়াত যোৱা কেইবছৰ অহা কুৱেশ্যনৰ উপৰিও নতুন আহিবলগীয়া কুৱেশ্যনসমূহ এড কৰিছোঁ, গতিকে সকলোৱে শেষলৈকে চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। ইয়াৰ কুৱেশ্যন সুধিছে, উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত দিছে শিৱসিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ, জয়ধ্বজ সিংহ। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰপিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, হিউৱেন-চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? হিউৱেন-চাং কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল সুধিছে। কামৰূপ ভ্ৰমণ। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন-চাং কামৰূপ ভ্ৰমণ কৰিছিল। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মুম্বাই। মুম্বাইত RBIৰ মুখ্য কাৰ্যালয় অৱস্থিত। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াৰ অপশ্যন চাৰিটাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিল। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? ঐতিহাসিক উপন্যাস প্ৰথম অসমীয়া। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভানুমতী। ভানুমতীখন হৈছে প্ৰথম ঐতিহাসিক উপন্যাস অসমীয়া, আৰু এইখন লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱাই। সেইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছৰ 6 নম্বৰ কুৱেশ্যন সুধিছে, সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিল? যি সতীদাহ প্ৰথা কোনে বন্ধ কৰিছিল সুধিছে, কোনজন গভৰ্ণৰ জেনেৰেলে? ৰাইট এনচাৰটো হৈছে অপশ্যন এ, লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিঙে 1829 চনত সতীদাহ প্ৰথা নিষেধ কৰিছিল। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল? ৰাণী ভিক্টৰিয়াৰ যি ঘোষণাপত্ৰ সেই কিমান চনত ঘোষণা কৰা হৈছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1858 চনত। এইটো চাবা সকলোৱে, চনসমূহ মনত ৰাখিবা, পাৰা যদি সকলোৱে লিখি যাবলৈ চেষ্টা কৰিবা। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8টো সুধিছে, প্ৰথম অসমীয়া উপন্যাস মাকামৰ লেখক কোন? মাকাম এই উপন্যাসখনৰ লেখক কোন সুধিছে। এইটো সকলোৱে জানাই চাগে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰীতা চৌধুৰী। ৰীতা চৌধুৰীয়ে লিখিছিলে মাকামখন, সকলোৱে লিখি ৰাখিবা। তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি সুধিছে গ্ৰামাঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 86%। 86% হৈছে জনসংখ্যাৰ শতকৰা হাৰ গ্ৰামাঞ্চলৰ 2011 চনৰ লোকপিয়ল অনুসৰি। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, বন্দে মাতৰমৰ ৰচক কোন? বন্দে মাতৰম কোনে ৰচনা কৰিছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে বন্দে মাতৰম গীতটি, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, জালিয়ানৱালাবাগ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? জালিয়ানৱালাবাগ হত্যাকাণ্ড। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1919 চনত। 1919 চনত
জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সেই চনতেও ৰাওলাট আইনখনো গৃহীত হৈছিল, সেইটো মনত ৰাখিবা। তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। আমি 40টা কুৱেশ্যন আনিম আজিৰ ভিডিঅ'টোত আৰু সকলোৱে শেষত কমেণ্ট কৰিবা 40টাৰ ভিতৰত তোমালোকে কিমানটা উত্তৰ কৰিব পাৰিছা। তোমালোকে আমি উত্তৰটো কোৱাৰ আগতে সকলোৱে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিবা আৰু শেষত চাবা কিমানটা শুদ্ধ হৈছে। তাৰপিছত আহিছোঁ 13 নম্বৰ কুৱেশ্যনলৈ। 13টো সুধিছে বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল? তানসেন কাৰ দৰবাৰত আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আকবৰৰ দৰবাৰত। আকবৰৰ দৰবাৰত বিখ্যাত সংগীতজ্ঞ তানসেন আছিল। আমি তাৰপিছত আহিছোঁ 14 নম্বৰ কুৱেশ্যনলৈ। 14টো সুধিছে থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত? থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত। আমি তাৰপিছত 15 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 15টো সুধিছে চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল? যি চৌৰি চৌৰা কাণ্ড সেই কোন চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1922 চনত। 1922 চনৰ যি 4 ফেব্ৰুৱাৰী সেই 4 ফেব্ৰুৱাৰী তাৰিখে চৌৰি চৌৰা কাণ্ড সংঘটিত হৈছিল। আমি তাৰপিছত আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যন সুধিছে ৰামখেলীয়া কোন ৰাজ্যৰ লোকনৃত্য? এই লোকনৃত্যৰ ওপৰত কুৱেশ্যনসমূহ অহা দেখা যায়। ৰামখেলীয়া কোন ৰাজ্যৰ লোকনৃত্য সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন এ বিহাৰ। বিহাৰৰ এটি লোকনৃত্য হৈছে ৰামখেলীয়া, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 17 নম্বৰ কুৱেশ্যনলৈ। 17টো সুধিছে মৌমাখি দংশনত কোনটো এচিড পোৱা যায়? যি মৌমাখিয়ে কামুৰিলে কোনটো এচিড থাকে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ফৰ্মিক এচিড। ফৰ্মিক এচিড যি পোৱা যায় মৌমাখিৰ দংশনত অৰ্থাৎ কামোৰে যি। আমি তাৰপিছত আহিছোঁ 18 নম্বৰ কুৱেশ্যনলৈ। 18টো সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। আমি তাৰপিছত আহিছোঁ 19 নম্বৰ কুৱেশ্যনলৈ। 19 নম্বৰ কুৱেশ্যন সুধিছে গোমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ নৃত্য? যি গোমৰাগ নৃত্য সেইটো কোনটো সম্প্ৰদায় সুধিছে। ইয়াত দিছে বড়ো, মিচিং, কছাৰী, চাহ জনগোষ্ঠী। ৰাইট এনচাৰটো হৈছে অপশ্যন বি মিচিং। মিচিংসকলৰ এটি নৃত্য হৈছে গোমৰাগ নৃত্য, সকলোৱে জনাই চাগে। আমি তাৰপিছত আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যন সুধিছে বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন? বিনয় পত্ৰিকা সেই গ্ৰন্থখনৰ লেখক কোন সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি তুলসী দাস। তুলসী দাস হৈছে বিনয় পত্ৰিকা নামৰ গ্ৰন্থখনৰ লেখক। তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু আমি জিএছআইৰ বাবে এনেধৰণৰ কুৱেশ্যনসমূহ আনি থাকিম। তোমালোকে PDF-সমূহ টেলিগ্ৰামতে পাই যাবা। ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া আছে, অথবা তোমালোকে ছাৰ্চ কৰিব পাৰা ষ্টাডি উইথ পবিত্ৰ বুলি, গতিকে সকলোৱে তাতে পাই যাবা। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছৰ 21 নম্বৰ কুৱেশ্যন সুধিছে জাপানৰ ৰাজধানী চহৰ কি? জাপানৰ ৰাজধানী চহৰ সম্পৰ্কে সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি টকিঅ'। টকিঅ' হৈছে জাপানৰ ৰাজধানী চহৰ। আমি তাৰপিছত আহিছোঁ 22 নম্বৰ কুৱেশ্যনলৈ। 22টো সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়? পৃথিৱীৰ যমজ ভগ্নী বুলি কোনটো গ্ৰহক কোৱা হয় সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়। আমি তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 23টো সুধিছে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে সুধিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্ণাটক ৰাজ্য। কৰ্ণাটক ৰাজ্যখনত বন্দীপুৰ যি ৰাষ্ট্ৰীয় উদ্যান সেই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। আমি তাৰপিছত আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24টো সুধিছে উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে। অপশ্যন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভস্মাচল পাহাৰ। ভস্মাচল পাহাৰত উমানন্দ মন্দিৰটো অৱস্থিত। আমি তাৰপিছত আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25টো সুধিছে
নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল নামদাঙৰ শিলৰ সাঁকো কোনজন ৰজাই নিৰ্মাণ কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চনলৈ 26 টো সুধিছে অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল অসম মেডিকেল কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 1947 চনত অসম মেডিকেল কলেজ স্থাপন হৈছিল আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চনলৈ 27 টো সুধিছে জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত আছে সুধিছে ইয়াত দিছে উত্তৰ প্ৰদেশ কেৰালা উৰিষ্যা ৰাজস্থান ৰাইট এনসাৰটো হৈছে অপচন সি উৰিষ্যাত জগন্নাথ মন্দিৰ অৱস্থিত আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন সুধিছে লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা লতা মংগেশকাৰে কোন চনত পাইছিল সুধিছে ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপচন ডি 1989 চনত 1989 চনত লতা মংগেশকাৰে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল আমি তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চনলৈ 29 টো সুধিছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি সৰ্বপল্লী ৰাধাকৃষ্ণনে হিন্দু ভিউ অফ লাইফ পুথিখন লিখিছিল আমি তাৰ পিছত আহিছো আজিৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 টো সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ৰিয়াল হৈছে ইৰাণৰ মুদ্ৰাৰ নাম আমি তাৰ পিছত 31 নম্বৰ কোৱেশ্চনলৈ আহিছো 31 টো সুধিছে স্বামী বিবেকানন্দৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় কোনটো দিন স্বামী বিবেকানন্দৰ জন্মদিন হিচাপে পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি 12 জানুৱাৰী দিনটো স্বামী বিবেকানন্দৰ জন্মদিন হিচাপে পালন কৰা হয় আমি তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্চনলৈ 32 টো সুধিছে হকি খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে হকি খেলত প্ৰতিটো দলত কিমানজনকৈ খেলুৱৈ থাকে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 11 জন প্ৰতিটো দলত 11 জনকৈ খেলুৱৈ থাকে হকি খেলত আমি তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চনলৈ 33 টো সুধিছে ৰঘুদেৱ কাৰ পুতেক আছিল পুত্ৰ আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি চিলাৰায় পুত্ৰৰ নাম কি আছিল ৰঘুদেৱ আমি তাৰ পিছত আহিছো 34 নম্বৰ কোৱেশ্চনলৈ 34 টো সুধিছে ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শাহজাহানে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল আমি তাৰ পিছত আহিছো 35 অৰ্থাৎ আজি শেষৰ কোৱেশ্চনলৈ শেষৰ কোৱেশ্চন সুধিছে হয়গ্ৰীব মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াত দিছে শিৱসিংহ ৰঘুদেৱ নাৰায়ণ নৰনাৰায়ণ নৰকাসুৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰঘুদেৱ নাৰায়ণে হয়গ্ৰীব মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল এইকেইটা আছিল আজিৰ কোৱেশ্চন আমি যিমানটা 35টা কোৱেশ্চন আলোচনা কৰিলো 35টাৰ ভিতৰত তোমালোকে কিমানটাৰ শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা আৰু কোৱেশ্চনসমূহ ঠিক পাইছা নে নাই সকলোৱে কমেন্ট কৰিবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে সাবস্ক্ৰাইব কৰি থবা আমি এইকেইদিন ৰেগুলাৰ কোৱেশ্চনসমূহ দিবলৈ চেষ্টা কৰিম এছআই যেটো এক্সাম পালেহি গতিকে সকলোৱে সাবস্ক্ৰাইব কৰি থবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ